মিয়াই হিন্দু নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয়। আজি ফেচবুকত আপোনালোকে সেই ফেচবুকত এণ্টি বিজেপি হৈ আছে। মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে। মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে। আৰু মই চব জানো। আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে, কোনোতো আপত্তি নাই ন। তেওঁলোকৰতো ডকুমেণ্টছ ভিউৱা কৰি কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয়, আধাৰৰ পৰা চবেইতো ডুপ্লিকেট। তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয়। ফেচবুক একাউণ্টটোতো সৰু কথা হৈ গ'ল নাই। তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে। ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পায় যে ৰাহুল আলী। গতিকে তেনেকৈতো চলিয়ে আছে। সেইকাৰণে মই এটাই কথা কৈছোঁ যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায়। 38,000 গান আছে। ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই। যেতিয়া মিয়াই হিন্দু নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয়। আজি ফেচবুকত আপোনালোকে সেই ফেচবুকত এণ্টি বিজেপি হৈ আছে। মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে। মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে। আৰু মই চব জানো। আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে, কোনোতো আপত্তি নাই ন। তেওঁলোকৰতো ডকুমেণ্টছ ভিউৱা কৰি কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয়, আধাৰৰ পৰা চবেইতো ডুপ্লিকেট। তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয়। ফেচবুক একাউণ্টটোতো সৰু কথা হৈ গ'ল নাই। তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে। ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পায় যে ৰাহুল আলী। গতিকে তেনেকৈতো চলিয়ে আছে। সেইকাৰণে মই এটাই কথা কৈছোঁ যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায়। 38,000 গান আছে। ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই। যেতিয়া মিয়াই হিন্দু নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয়। আজি ফেচবুকত আপোনালোকে সেই ফেচবুকত এণ্টি বিজেপি হৈ আছে। মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে। মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে। আৰু মই চব জানো। আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে, কোনোতো আপত্তি নাই ন। তেওঁলোকৰতো ডকুমেণ্টছ ভিউৱা কৰি কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয়, আধাৰৰ পৰা চবেইতো ডুপ্লিকেট। তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয়। ফেচবুক একাউণ্টটোতো সৰু কথা হৈ গ'ল নাই। তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে। ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পায় যে ৰাহুল আলী। গতিকে তেনেকৈতো চলিয়ে আছে। সেইকাৰণে মই এটাই কথা কৈছোঁ যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায়। 38,000 গান আছে। ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই। যেতিয়া